নমস্কাৰ ডিকেচাপচনৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ বন্ধুসকল এই মুহূৰ্তত অত্যন্ত চৰ্চিত এটা বিষয় হ'ল জুবিন গাৰ্গে যি মাজুলীৰ অনুষ্ঠানত তেওঁৰ যি মন্তব্য প্ৰকাশ কৰিলে সত্ৰক লৈ বা সত্ৰৰ সত্ৰাধিকাৰক লৈ এই মন্তব্যই ইতিমধ্যে অসম তোলপাৰ লগাইছে ইলেকশ্যন চলি আছে যদিও ইলেকশ্যনৰ মাজতে এই বিষয়টো অত্যন্ত চৰ্চা লাভ কৰিছে কাৰণ সত্ৰ নগৰী মাজুলীৰ হৈ জুবিন গাৰ্গে এই বিতৰ্ক মন্তব্য প্ৰকাশ কৰিলে আৰু এই মন্তব্যক লৈ বিভিন্নজনে বিভিন্ন ধৰণৰ সমালোচনা কৰা পৰিলক্ষিত হৈছে এভাগে কৈছে যে জুবিন গাৰ্গে সঠিক কথাই কৈছে এভাগে কৈছে যে জুবিন গাৰ্গে এনেধৰণে ক'ব নালাগিছিল তো এই কথাখিনি আপোনালোকে নিজৰ নিজৰ বিচাৰ্য কিন্তু এই মুহূৰ্তত তাতকৈ এটা চৰ্চিত বিষয় হৈ পৰিছে যে মাজুলী জিলা মহাসভাই যোৱাকালি এটা সিদ্ধান্ত গ্ৰহণ কৰিলে যে জুবিন গাৰ্গক সম্পূৰ্ণৰূপে মাজুলীত বৰ্জন কৰিব লাগে বা বৰ্জন কৰা হ'ব কোনো ধৰণৰ অনুষ্ঠানত এনেকুৱা ধৰণৰ ৰাজহুৱা অনুষ্ঠানত জুবিন গাৰ্গক নিমন্ত্ৰণ কৰিব নালাগে কিন্তু আজি মাজুলীৰে এখন অতি অন্যতম বিহু মঞ্চৰ উদযাপন সমিতিয়ে সংবাদমেল যোগে এটা কথা সদৰি কৰিলে যে তেওঁলোকে সত্ৰ মহাসভাৰ লগত মাজুলী জিলা সত্ৰ মহাসভাৰ লগত কথা পাতিছে আৰু তেওঁলোকৰ লগত লিখিতভাৱে তেওঁলোকে দিছে বা লিখিতভাৱে সত্ৰ মহাসভাই কথাখিনি তেওঁলোকক জনাইছে যে তেওঁলোকে অহা কেইদিনমানৰ পিছত অনুষ্ঠিত হ'ব লগা জুবিন গাৰ্গৰ যি সংগীতানুষ্ঠান সেই সংগীতানুষ্ঠানত সংগীত পৰিৱেশন কৰিবৰ বাবে অনুষ্ঠান পৰিৱেশন কৰিবৰ বাবে জুবিন গাৰ্গক আমন্ত্ৰণ জনাব পাৰিব গতিকে জুবিন অনুৰাগীসকলৰ বাবে অত্যন্ত সুখবৰ মাজুলীত থকা সকলো জুবিন অনুৰাগীৰ বাবে এটা উৎফুল্লিত হোৱাৰ খবৰ যে জুবিন গাৰ্গ আকৌ আহি আছে আৰু কেইদিনমান পিছতেই তেওঁলোকে আকৌ বিহু মঞ্চত মাজুলীত জুবিন গাৰ্গক লগ পাব গতিকে সংবাদমেল যোগে তেওঁলোকে কি কথা সদৰি কৰিলে সবিশেষ আপোনালোকলৈ আগবঢ়ালোঁ আহকচোন ভিডিঅ'টো সম্পূৰ্ণৰূপে চাওক লগতে আপোনালোকলৈ এটা অনুৰোধ জনালোঁ যে আপোনালোকে আপোনালোকৰ বহুমূলীয়া কমেণ্টবিলাক জনাব আৰু ডিকেচাপ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে নতুন ভিডিঅ' আপলোড হোৱাৰ লগে লগে নটিফিকেশ্যন লাভ কৰে মাধ্যম যোগে আমি দেখিবলৈ পাইছিলোঁ যিহেতু উক্ত সভালৈ আমাক নিমন্ত্ৰণ জনোৱা হোৱা নাছিল কিন্তু আমি যেতিয়া খবৰ পাই সত্ৰ মহাসভাৰ লগত যোগাযোগ কৰিছিলোঁ আমি মাজুলী জিলা সত্ৰ মহাসভা সদৌ অসম সত্ৰ মহাসভাৰ লগত যেতিয়া যোগাযোগ কৰিছিলোঁ তেওঁলোকে লিখিতভাৱে আমি পত্ৰ প্ৰেৰণৰ বিপৰীতে তেওঁলোকে আমাক লিখিতভাৱে আজি আমাক পত্ৰযোগে জনাইছে যে তেওঁলোকৰ সভাত তেনেকুৱা ধৰণৰ কোনো সিদ্ধান্ত লোৱা হোৱা নাছিল যদিও লৈছিল সেয়া অনাকাংক্ষিত যিকেইটা সিদ্ধান্ত আছিল সেয়া অনাকাংক্ষিত আছিল মানে জুবিন গাৰ্গ ডাঙৰীয়াক বৰ্জনৰ কোনো সিদ্ধান্ত তাত হোৱা নাছিল গতিকে আপোনালোকক আমি তেওঁলোকে দিয়া পত্ৰকেইখন কিছু সময়ৰ পাছতে আপোনালোকক আমি প্ৰদান কৰিম আমি আপোনালোকক এটাই কথা ক'ব বিচাৰোঁ সত্ৰানুষ্ঠান হৈ গ'ল আমাৰ শিৰৰ মুকুট আৰু সত্ৰাধিকাৰসকল হ'ল যিটো আমাৰ সত্ৰানুষ্ঠান বা যিটো বৈষ্ণৱ চিন্তাৰ সাধক এই সাধনাৰ স্থল সত্ৰৰ এই সত্ৰৰ একোজন স্তম্ভ তেওঁলোকক আমি প্ৰভু ঈশ্বৰ বুলি যিটো বৈষ্ণৱ সংস্কৃতিৰ আধাৰত আমি নিজাববীয়াকৈ সম্বোধন কৰোঁ তেওঁলোকে কেতিয়াও আমাক কোৱা নাই গতিকে যি ঘটনা সেইদিনা হ'ল সেয়া অনাকাংক্ষিত আছিল বিশেষ পৰিস্থিতিত পৰি এই ঘটনা ঘটিছিল গতিকে আমি মাজুলীৰ সমূহ দল সংগঠনক লিখিতভাৱে তেওঁলোকৰ পৰা পৰামৰ্শ বিচাৰিছিলোঁ তেওঁলোকে যদিও আমাক লিখিত নহয় তেওঁলোকে আমাক জনাইছে বা ফোন যোগে হওক তেওঁলোকে লগ ধৰি আমাক জনাইছে যে কোনেও এই অনুষ্ঠানৰ বিৰোধিতা কৰা নাই মাত্ৰ অনুৰোধ জনাইছে যাতে এনেধৰণৰ ঘটনা পুনৰাবৃত্তি নহয় গতিকে আমি আশা কৰিছোঁ আমাৰ মঞ্চত এনেধৰণৰ ঘটনা পুনৰাবৃত্তি নহয় আমি ব্যক্তিগতভাৱে আমাৰ সমিতিৰ তৰফৰ পৰা জুবিন গাৰ্গক ডাঙৰীয়াক লগ ধৰিবলৈ আমি চেষ্টা কৰিছিলোঁ আৰু তেখেতে আমাক জনাইছে যে বিভিন্ন মহলত যিটো চৰ্চা চলে জুবিন গাৰ্গ ডাঙৰীয়াৰ যিডাল বিহু সংগীত পৰিৱেশনৰ গ্ৰাফ দিনে দিনে ম্লান হৈছে বুলি বিভিন্ন সময়ত ক'বলৈ যোৱা যায় আমি আশা কৰিছোঁ এই মঞ্চৰ পৰাই সেই গ্ৰাফডাল পুনৰ 2000 চনৰ সময়ৰ দৰে 100% পুনৰ গতি কৰিব আৰু এই অনুষ্ঠানে সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰসকলৰ আশীৰ্বাদেৰে আমি পুনৰ এক সুন্দৰ অনুষ্ঠান ইয়াত অনুষ্ঠিত কৰিবলৈ সক্ষম হ'ম আৰু আমি সকলোকে যাতে গৌৰৱেৰে সেইদিনা হোৱা যি অস্থিৰ পৰিৱেশ বা যি এক নহ'বলগীয়া ঘটনা হৈছিল তাৰ বিপৰীতে এক সুন্দৰ পৰিৱেশ আৰু সুন্দৰ অনুষ্ঠান আমি আগবঢ়াবলৈ সক্ষম হ'ম জুবিন গাৰ্গ ডাঙৰীয়া মাজুলীলৈ কেৱল সেই বিহুখনতেই নহয় মাজুলীলৈ এতিয়ালৈকে 100 বাৰৰো অধিক আহিছে কিন্তু পূৰ্বৰ কোনোদিন মাজুলীত বিতৰ্ক হোৱা নাছিল বা বিতৰ্কৰ বক্তব্যও তেখেতে কৰা নাছিল যি ঘটনা হ'ল সেয়া দুৰ্ভাগ্যজনক আমি আশা কৰোঁ এনেকুৱা ঘটনা দুনাই নহ'ব আৰু তেখেত আমাৰ জাতিৰ স্বাভিমান অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ গতিকে জুবিন গাৰ্গৰ প্ৰতি যি ভালপোৱা যুৱ প্ৰজন্মৰ বা প্ৰতিজন ব্যক্তিৰ আছে এই ভালপোৱা সদায় থাকি যাওক তেখেত হাজাৰ হাজাৰ যুৱক যুৱতী বা জ্যেষ্ঠজনৰ স্বাভিমান বা মনৰ আদৰ্শ হৈ ৰওক তেখেতক আমি এয়াই আহ্বান জনাইছোঁ
এতিয়া বিতৰ্ক আমি ভাবিছোঁ বিতৰ্ক এতিয়া অৱসান ঘটিছে যিহেতু বিতৰ্ক হৈছিলে বিতৰ্ক হোৱাৰ পিছত অসম সত্ৰ মহাসভা মাজুলী জিলা সমিতিয়ে এটা সিদ্ধান্ত লৈছিলে কালি কিন্তু এই সিদ্ধান্তটো একচুৱেলি তেখেতসকলৰ ভিতৰত আমি ভাবিছোঁ অলপ বেলেগ ধৰণৰ কেৰণ সোমাই আছে তাত থকা মানুহ কেইগৰাকীমান সত্ৰাধিকাৰৰ ওপৰতো আমাৰ সন্দেহ আছে যে তাত এনেকুৱা কিছুমান সত্ৰাধিকাৰ আমি উপস্থিত হোৱা আমি খবৰ আছে যিসকলক পূৰ্বতে অসম সত্ৰ মহাসভাই বহিষ্কাৰ কৰি থৈছে গতিকে আৰু আপোনালোকে দেখিছে আমাৰ মাজুলী সত্ৰ মহাসভাৰ সম্পাদকজনক বহিষ্কাৰ কৰিছে তেখেতসকলৰ এনেকুৱা কিছুমান আক্ৰোশমূলক কিজানি কামৰ কাৰণে তেখেতক কালি যোৱাকালি সত্ৰ মহাসভা বহিষ্কাৰ কৰিছে গতিকে আমি ভাবিছোঁ আমি সত্ৰ মহাসভাৰ লগত আমি যোগাযোগ কৰিছোঁ কালিৰ পৰা কৰি আছোঁ আমাৰ কেন্দ্ৰীয় সমিতিৰ লগত আমি যোগাযোগ কৰিছোঁ আমাৰ জিলা সমিতি মাজুলী সত্ৰ মহাসভাৰ লগত আমি কথা পাতিছোঁ তেখেতসকলক আমি দৰখাস্ত হিচাপে আমি লিখিত হিচাপে আবেদন জনাইছোঁ যে জুবিন গাৰ্গক আমাৰ ইয়ালৈ আহিবলৈ আপোনালোকে অনুমতি দিয়ক আমি জুবিন গাৰ্গক আহিলে ইয়াত আমাৰ কোনো ধৰণৰ গৰমৰ নিচিনা পৰিৱেশ আমি সৃষ্টি হ'বলৈ নিদিওঁ আমি আপোনালোকক সেইটো কথা দিছোঁ তেখেতসকলে আমাৰ পৰা লিখিত তেখেতসকলে লৈছে কিন্তু আমাৰ আমি লিখিত দিছোঁ আৰু তাৰ বিনিময়ত তেখেতসকলে কৈছে যে আপোনালোকে পৰিৱেশ কৰক আপোনালোকে অনুষ্ঠান কৰক আমাৰ শুভেচ্ছা আছে যাতে পৰিৱেশটো যাতে বিনষ্ট নহয় তাৰ কাৰণে আপোনালোকে এইটো নজৰ ৰাখিব গতিকে আমি ব্যক্তিগত হিচাপে বা আমি সমিতি হিচাপে আমি গোটেই মাজুলী পূব মাজুলী অঞ্চলত 30,000 জনসাধাৰণ এই বিহুখনত আমি জড়িত আছোঁ গতিকে 30,000 জনসাধাৰণৰ মানে যি আশা সেই আশা লৈ পেলাইহে আমি বিহুখন কৰিব লৈছোঁ আমিও কিন্তু মানে সিদ্ধান্তটো লওঁতে আমাৰো অলপ অসুবিধা হৈছে এইটো মানে আমাৰো অসুবিধা হৈছে গতিকে কিন্তু তথাপিতো আমি কৈছোঁ যে আমাৰ অনুষ্ঠানত কিন্তু তেনেকুৱা ধৰণৰ পৰিৱেশ সৃষ্টি নহয় বুলি আমি আশা ৰাখিছোঁ আৰু আপোনালোকক আমি অনুৰোধ জনাইছোঁ মাজুলীবাসী ৰাইজক অনুৰোধ জনাইছোঁ আমি জুবিন গাৰ্গ ডাঙৰীয়াকো আমি আপোনালোকৰ মাধ্যমে আমি অনুৰোধ জনাইছোঁ যাতে তেখেতসকলে আমাৰ অনুষ্ঠানটো যাতে